এবিএমচুৰ যিগৰাকী নেতাই অসমীয়া জাতি আৰু অসমীয়া ভাষাক নিহেক কৰাৰ যি ধমকি দিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যাহ্বান জনাইছো আৰু এই নেতাগৰাকীক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো কাৰণ তেওঁ যি উচ্চতনীমূলক বক্তব্য দিছে সেই বক্তব্যই গোষ্ঠীগত সংঘাত সৃষ্টি কৰিব পাৰে সেই বক্তব্যই জাতিগত সংঘাত সৃষ্টি কৰিব পাৰে সেই কাৰণে এই নেতাগৰাকীক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে অন্যহাতেদি অসমীয়া ভাষা আৰু অসমীয়া জাতি আজি যে অস্তিত্বৰ গৰাহত সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত কৈ আহিছো যে অসমীয়া ভাষা আজি সংখ্যা লঘু হবলৈ গৈ আছে সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দীৰ্ঘদিনে কৈ আহিছো বা আমি কোৱা কথা নহয় ভাৰতবৰ্ষৰ যিবিলাক লোকপিয়ল সেই লোকপিয়লৰ যি তথ্য সেই তথ্যই আমাক তেনেধৰণে সংকৃত কৰি ৰাখিছে বা সংকৃত কৰি আহিছে 1971 চনৰ যি লোকপিয়ল সেই লোকপিয়লত অসমত অসমীয়া ভাষীৰ সংখ্যা আছিল প্ৰায় 60% আৰু 2011 চনৰ লোকপিয়লত অসমত অসমীয়া ভাষীৰ সংখ্যা 48% লৈ অৱলম্বিত হৈছে আৰু আজি 2025 চন এটা নতুন যদি লোকপিয়ল ৰাজহুৱা হয় তেনেহলে হয়তো অসমীয়া ভাষা 40-42% বা তাতকৈও হয়তো নিম্নগামীও হ'ব পাৰে অন্যহাতেদি এইখন অসমতে বঙালী ভাষীৰ সংখ্যা বা অন্যান্য ভাষীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এই কথাটোৱে যে অসমীয়া জাতিক সংকৃত কৰিব অসমীয়া ভাষাক নিহেক কৰিব এই কথাটো ধুৰুপ তাৰ পিছতো একাংশ পূৰ্ববংগীয় বাংলাদেশী মুছলমান আৰু হিন্দু বাংলাদেশী তেওঁলোকে নিজকে যদি হিন্দী বুলি বা অন্যান্য ভাষা তেওঁলোকৰ মাতৃভাষা বাঙালী ভাষা তেওঁলোকৰ মাতৃভাষা বুলি লোকপিয়লত অন্তৰ্ভুক্ত কৰাই ক'ব লগা আমাৰ একো নাথাকে কাৰণ অসমীয়া জাতিটোক সুৰক্ষা প্ৰদান কৰিবলৈ হলে আজিৰ তাৰিখত ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিব লাগিব অসমীয়া জাতিক আজি সুৰক্ষা প্ৰদান কৰিবলৈ হলে আমাৰ জাতি জনগোষ্ঠীসমূহে যিবিলাক দাবী উত্থাপন কৰি আছে সেই দাবীবিলাকক সন্মান জনাই ন্যায্যতা প্ৰদান কৰিব লাগিব চৰকাৰে 6 জনগোষ্ঠী সংগঠনে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্তঃৰাজ্যিক পাৰপত্ৰ বা অসম এখন জনজাতীয় ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে বুলি দাবী জনাইছো এনে যিবোৰ ৰাজনৈতিক দাবী এই দাবীয়েহে অসমীয়া জাতিটোক কৰবাত নহয় কৰবাত সুৰক্ষিত কৰিব গতিকে অনতি বিলম্বে চৰকাৰে দল সংগঠনবিলাকে যিবিলাক দাবী উত্থাপন কৰি আহিছে সেই দাবী পূৰণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহলে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম